কুৱেশ্যন 33টো হৈছে শিক্ষাদান প্ৰক্ৰিয়াৰ পৰ্যায় হ'ল পৰিকল্পনা বা পূৰ্ব কাৰ্যকৰী পৰ্যায়, কাৰ্যকৰী বা কাৰ্য সম্পাদন পৰ্যায়, মূল্যায়ন বা উত্তৰ ক্ৰিয়াশীল পৰ্যায়, আটাইকেইটা শুদ্ধ। এতিয়া শিক্ষাদান প্ৰক্ৰিয়াত তিনিটা পৰ্যায় জড়িত হৈ থাকে: পৰিকল্পনা, কাৰ্যকৰী, মূল্যায়ন। গতিকে আটাইকেইটা শুদ্ধ। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 34, পাঠ পৰিকল্পনা প্ৰস্তুত কৰা, শ্ৰেণীকক্ষ প্ৰস্তুত কৰা, পাঠ্যপুথিৰ নিৰ্দিষ্ট পাঠ আয়ত্তকৰণ, অভিক্ষাৰ বিৱৰণ অধ্যয়ন কৰা ইত্যাদি কথাবোৰ কোনটো পৰ্যায়ত পৰে? সেই প্ৰশ্নটো আমাক সুধিছে। এইখিনি পাঠ পৰিকল্পনা, লেচন প্লেনিং, এইখিনি ক'ত পৰে? পূৰ্ব কাৰ্যকৰী পৰ্যায়ত পৰে। গতিকে অপশ্যন এটো শুদ্ধ, পূৰ্ব কাৰ্যকৰী পৰ্যায়ৰ কাম। কুৱেশ্যন 35, শিক্ষকে পাঠদান কৰি থাকোঁতে কেতিয়া প্ৰশ্ন সুধিব, কেতিয়া কি ছবি বা নক্সা অংকন কৰি দেখুৱাব, কোন সময়ত পুনৰাবৃত্তি কৰিব ইত্যাদি সিদ্ধান্ত ল'ব লাগে মূল্যায়নৰ সময়ত। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 36, যি প্ৰক্ৰিয়া অনুসৰি শ্ৰেণীকক্ষৰ চাৰিবেৰৰ ভিতৰত ছাত্ৰ ছাত্ৰীসকলক শিক্ষকে সঞ্চিত জ্ঞান অভিজ্ঞতা প্ৰদান কৰে আৰু শিক্ষাৰ্থীসকলে তাক আয়ত্ত কৰে তাকেই শিক্ষণ প্ৰক্ৰিয়া বোলে। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 37, আনুষ্ঠানিক শিক্ষাৰ অতি গুৰুত্বপূৰ্ণ কাৰ্য হ'ল শিক্ষণ। টিচিং এণ্ড লাৰ্ণিং, এইটো হৈছে আনুষ্ঠানিক শিক্ষাৰ অতি গুৰুত্বপূৰ্ণ কাৰ্য। কুৱেশ্যন 38, আধুনিক পৰিৱেশত তেওঁৱেই হ'ল সফল শিক্ষক। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ছাত্ৰ ছাত্ৰীৰ সৈতে কাৰ্যক্ষম যোগাযোগ ৰখাৰ দক্ষতা থকাজন, সেইজনে হ'ব আধুনিক পৰিৱেশৰ সফল শিক্ষক। কুৱেশ্যন 39, পাঠ এটা শিকোৱাৰ আগতে শিক্ষকে কি কৰিব? পাঠ এটা শিকোৱাৰ আগতে শিক্ষকে পাঠটোৰ মূল বৈশিষ্ট্যবোৰ কৈ দিব। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 40, পাঠ এটা শিকোৱাৰ পাছত শিক্ষকে কি কৰিব? অপশ্যন ডিটো কাৰেক্ট। তেওঁ ছাত্ৰ ছাত্ৰীক কি বুজালে তাৰ পৰীক্ষা কৰিব, মূল্যায়ন কৰিব। কুৱেশ্যন 41, দুৰ্বল ছাত্ৰ ছাত্ৰীক তুমি কিদৰে শিকাবা? অপশ্যন ডিটো কাৰেক্ট। তুমি তেওঁক ক'বা যে যি কঠোৰ শ্ৰম কৰে তেওঁ সফলতা অৰ্জন কৰে। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 42, যিবোৰ ছাত্ৰ ছাত্ৰী দুষ্ট আৰু নিচাজাতীয় দ্ৰব্য সেৱন কৰে তেওঁলোকক তুমি কিদৰে বাৰণ কৰিবা? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বিটো। ইয়াৰ পৰা হ'ব পৰা অসুখৰ বিষয়ে তুমি তেওঁক ক'বা আৰু তাৰ পাছত তেওঁক শিকাবা। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 42, যিবোৰ ছাত্ৰ ছাত্ৰী দুষ্ট আৰু নিচাজাতীয় দ্ৰব্য সেৱন কৰে তেওঁলোকক তুমি কিদৰে বাৰণ কৰিবা? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বিটো। ইয়াৰ পৰা হ'ব পৰা অসুখৰ বিষয়ে তুমি তেওঁক ক'বা আৰু তাৰ পাছত তেওঁক শিকাবা। অপশ্যন বিটো কাৰেক্ট। কুৱেশ্যন 43, তুমি এজন শিক্ষক আৰু তোমাক গাঁৱৰ এখন শিক্ষানুষ্ঠানৰ পৰা নগৰলৈ বদলি কৰিলে, তেওঁলোকক তুমি কেনেকৈ শিক্ষা দিবা? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, তুমি অন্য শিক্ষকসকলৰ লগত কথা পাতিবা আৰু তাৰ পাছত আধুনিক কৌশলেৰে শিক্ষাদান কৰিবা। কুৱেশ্যন 44, শিক্ষণ হৈছে এটা বিশেষ সম্পৰ্ক যিয়ে এজন শিশুক তেওঁৰ ক্ষমতাসমূহৰ বিকাশত সহায় কৰে। এই উক্তিটো কোনে আগবঢ়াইছিলে? ৰায়বাৰ্ণে। কুৱেশ্যন 45, শিক্ষাদান কাৰ্য ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকসকলৰ মনস্তাত্ত্বিক প্ৰয়োজনীয়তাৰ দিশ হ'ল অভিৰোচন, নিৰ্দেশনা, মনোভাৱ গঠন। এই আটাইকেইটাই প্ৰয়োজন, আটাইকেইটা শুদ্ধ। কুৱেশ্যন 46, মনোবিদসকলৰ মতে এগৰাকী শিক্ষকৰ বুদ্ধাংশ হ'ব লাগে যিটো আই কিউ কিমান হ'ব লাগে? 120ৰ ওপৰত, 120ৰ ওপৰত হ'ব লাগে। কুৱেশ্যন 47, শ্ৰেণীকক্ষত প্ৰকৃত পাঠদানৰ পৰ্যায় বুলি কোৱা হয় কাৰ্য সম্পাদন পৰ্যায়ক। অপশ্যন চিটো কাৰেক্ট। কুৱেশ্যন 48, কাৰ্য সম্পাদন পৰ্যায়ৰ প্ৰধান কাম হ'ল শ্ৰেণীৰ আকাৰ নিৰ্ধাৰণ কৰা, শিক্ষাৰ্থীৰ সমস্যা চিনাক্ত কৰা, কাৰ্য কৃতিত্ব তথা প্ৰতিক্ৰিয়াৰ বুজ লোৱা। এই গোটেইকেইটা শুদ্ধ। অপশ্যন ডিটো কাৰেক্ট। শিক্ষকে সম্পাদন কৰা কাৰ্যৰ ওপৰত ভিত্তি কৰি শিক্ষাৰ্থীৰ কাৰ্যৰ মূল্যায়ন কৰা হয় উত্তৰ ক্ৰিয়াশীল পৰ্যায়ত।
কুৱেশ্যন 50, উজ্জ্বল ভৱিষ্যতৰ বাবে ছাত্ৰ ছাত্ৰীসকলে সিহঁতৰ হবি আৰু চখক অৱজ্ঞা কৰিব নালাগিব। অপশ্যন ডিটো কাৰেক্ট। কুৱেশ্যন 51, যদি শ্ৰেণীত কেইজনমান দুষ্ট ছাত্ৰ ছাত্ৰী থাকে তেতিয়া তুমি সেই পৰিস্থিতিত কিদৰে পঢ়ুৱাবা? অপশ্যন বিটো কাৰেক্ট। তেওঁলোকক বুজাবলৈ তুমি মনস্তাত্ত্বিক আৰ্হিৰে পঢ়াব লাগিব। কুৱেশ্যন 52, এজন ভাল শিক্ষক হ'ল শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীকে সমদৃষ্টিৰে চোৱাজন। সকলোকে সমভাৱে চাব লাগিব। কুৱেশ্যন 53, ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবলৈ তুমি কি কৰিবা? অপশ্যন চিটো কাৰেক্ট। তুমি তোমাৰ চৰিত্ৰ আদৰ্শগত আৰু বলিষ্ঠ কৰি ৰাখিবা। ছাত্ৰ ছাত্ৰীয়ে শিক্ষকসকলক অনুসৰণ কৰে। যদি শিক্ষকজন সুচৰিত্ৰৱান হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ আচৰণো ভাল হ'ব। কুৱেশ্যন 54, সেইসকল ছাত্ৰ ছাত্ৰীক লৈ শিক্ষকে গৌৰৱ কৰে যিসকল, অপশ্যন চিটো কাৰেক্ট, দেশৰ উন্নতিৰ বাবে আহুপুৰুষাৰ্থ কৰে। কুৱেশ্যন 55, ছাত্ৰ আৰু ছাত্ৰীৰ উভয়ৰে ব্যৱহাৰ জানিবলৈ তলৰ কোনটো পৰীক্ষা হাতত ল'বা? এই পৰীক্ষাটো হৈছে ছ'ৰিঅ'গ্ৰাম। কুৱেশ্যন 56, শিক্ষাৰ ক্ষেত্ৰত গেষ্টলৰ তত্ত্বটো কি? শিক্ষাৰ ক্ষেত্ৰত গেষ্টলৰ তত্ত্বটো হৈছে ছাত্ৰ ছাত্ৰীৰ শাৰীৰিক উন্নয়নে তেওঁলোকৰ মানসিক সক্ষমতা। শাৰীৰিক উন্নয়ন হ'লে তেওঁলোকৰ মানসিক সক্ষমতাও বৃদ্ধি হয়। কুৱেশ্যন 57, আচৰণবাদী মনোবিজ্ঞানী বুলি কোৱা হয় পেভলভ আৰু ৱাটছন। কুৱেশ্যন 58, অনুবন্ধনবাদ তত্ত্বৰ মতে স্বাভাৱিক প্ৰতিক্ৰিয়াৰ সংশোধনেই হ'ল শিক্ষণ। কুৱেশ্যন 59, অনুবন্ধনবাদৰ মতে স্বাভাৱিক উদ্দীপক কৃত্ৰিম উদ্দীপকলৈ সলনি কৰা হয় কিন্তু প্ৰতিক্ৰিয়া সকলো সময়তে একে থাকে। কুৱেশ্যন 60, আৱেগিক অনুবন্ধনৰ জন্মদাতা আছিল ৱাটছন। কুৱেশ্যন 61, শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ জন্মদাতা আছিল থৰ্ণ্ডাইক। কুৱেশ্যন 62, গেষ্টালবাদীসকলে সৃষ্টি কৰা শিক্ষণৰ পদ্ধতিটো হ'ল অন্তৰ্দৰ্শন পদ্ধতি। কুৱেশ্যন 63, আনক নকল কৰি বা অনুসৰণ কৰি ক্ৰিয়া আচৰণ শিকা যায়, তাকেই কোৱা হয় অনুকৰণ পদ্ধতি। 64, অনুকৰণ পদ্ধতিক ভাগ কৰিব পাৰি দুটা ভাগত। কুৱেশ্যন 65, অনুকৰণ পদ্ধতিৰ প্ৰকাৰ দুটা হ'ল সজ্ঞান আৰু অজ্ঞান অনুকৰণ। অপশ্যন এটো কাৰেক্ট। কুৱেশ্যন 66, স্কিনাৰৰ দ্বাৰা আৱিষ্কৃত অনুবন্ধনবাদ প্ৰক্ৰিয়াক অভিহিত কৰা হয় ব্যৱহাৰিক অনুবন্ধন। 67, শিক্ষণ পদ্ধতিক প্ৰাকৃতিক ভাষা আহৰণ কি? অপশ্যন বিটো কাৰেক্ট, শুনা, কোৱা, পঢ়া, লিখা। LSRW, লিচেনিং, স্পিকিং, ৰিডিং এণ্ড ৰাইটিং। কুৱেশ্যন 68, পৰীক্ষাৰ বাবে শিক্ষকে ছাত্ৰ ছাত্ৰীক কেনেকৈ সাজু কৰিব? তেওঁলোকক পৰীক্ষাৰ গুৰুত্বৰ বিষয়ে কোৱা হ'ব আৰু তেওঁলোকৰ অনুশীলনীত সহায় কৰিব। কুৱেশ্যন 69, শিক্ষকে উত্তৰ বহী কেনেদৰে মূল্যায়ন কৰিব? অপশ্যন চিটো কাৰেক্ট, তেওঁলোকে সাৱধানতাৰে উত্তৰ বহী নিৰীক্ষণ কৰিব। কুৱেশ্যন 70, এজন মেধাৱী ছাত্ৰই কম নম্বৰ পালে শিক্ষক হিচাপে তুমি কি কৰিবা? অপশ্যন ডিটো কাৰেক্ট, তেওঁক কঠোৰ শ্ৰম কৰিবলৈ প্ৰেৰণা দিবা। কুৱেশ্যন 71, সাম্প্ৰতিক সময়ত এটা ভাল শিক্ষণ পদ্ধতি হ'ল বিভিন্ন শ্ৰেণীৰ ল'ৰা ছোৱালীবোৰৰ বাবে একেই পৰ্যায়ৰ শিক্ষণ পদ্ধতিৰ ব্যৱস্থা কৰা। কুৱেশ্যন 72, স্কুল দীঘলীয়া সময়ৰ বাবে বন্ধ আছে, স্কুল খোলাৰ পাছত তুমি ছাত্ৰ ছাত্ৰীক কেনেকৈ পঢ়ুৱাবা? আৱশ্যক অনুযায়ী তুমি অতিৰিক্ত সময় দিবা।